থকা এছআৰ প্ৰক্ৰিয়াত আমি আমাৰ ইতিমধ্যে কিছু বিসংগতি দৃষ্টিগোচৰ হৈছে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমত এছআৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আৰম্ভণিতেই আমি আহ্বান জনাইছিলোঁ যে যিহেতু অসমত উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এনআৰচিৰ কাম সম্পূৰ্ণ হৈ গৈছে, সেই এনআৰচি হোৱাৰ পিছত এছআৰৰ প্ৰয়োজন আছে বুলি আমি ভবা নাছিলোঁ। কিন্তু নিৰ্বাচনী প্ৰক্ৰিয়া যিহেতু এছআৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, এই এছআৰ প্ৰক্ৰিয়াত আমাৰ মূল কথা হ'ল যে ইতিমধ্যে প্ৰকাশিত এনআৰচিৰ চূড়ান্ত তালিকাত যিসকলৰ নাম সন্নিৱিষ্ট হৈছে আৰু যিসকল সন্নিৱিষ্ট হোৱা নাই কিন্তু বৈধ ভাৰতীয় নাগৰিক, সেই সকলো লোকৰ নাম এই ভোটাৰ তালিকাত যাতে কোনো কাৰণতে বাদ পৰি নাযায়, এই সকলো লোকৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে, প্ৰথম কথা। দ্বিতীয় কথা হ'ল যে আমি দেখা পাইছোঁ সংখ্যালঘু অধ্যুষিত মুছলমান অঞ্চলবোৰত সংখ্যালঘু মুছলমান ভোটাৰক লক্ষ্য কৰি লৈ কিছুমান আপত্তি কৰা হৈ আছে, যধে মধে কিছুমান আপত্তি কৰা হৈ আছে। যে এই ধৰণৰ আপত্তিৰ জৰিয়তে কোনো কাৰণতেই যাতে ভোটাৰসকলক হাৰাশাস্তি কৰা নহয়, সংখ্যালঘু মুছলমানৰ নাম যাতে এই ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয়, তাৰ ওপৰত প্ৰত্যেক জিলাৰ আয়ুক্তই বিশেষ তদাৰকী সংস্থা গঠন কৰিব লাগে, তেওঁলোকৰ ওপৰত নজৰ ৰাখিব লাগে, এই গোটেই প্ৰক্ৰিয়াটোক এটা পৰ্যবেক্ষণত ৰাখিব লাগে। আমি ইতিমধ্যে গম পাইছোঁ যে সংখ্যালঘু বহু অঞ্চলত আজি য'ত য'ত উচ্ছেদ হৈছে, সেই উচ্ছেদিত লোকসকলৰ ওপৰতো আপত্তি কৰা হৈ আছে, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ কাৰণে আপত্তি কৰা হৈ আছে। আজি কিছুমান ব্যক্তিক জীৱিত ব্যক্তিক মৃত সজোৱা হৈ আছে।